Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ আজিৰ এক্সেলৰ ক্লাছত মই তোমালোকক শিকাবলৈ গৈ আছো পাইভট টেবল উইথ স্লাইস ইয়া তুমি ক'ব পাৰা স্লাইসাৰ তো কেনেকৈ পাইভট টেবল ইউজ কৰিম কেনেকৈ পাইভট টেবল আমি ক্ৰিয়েট কৰিম এক্সেলত তাৰ পিছত আমি কেনেকৈ স্লাইসাৰ ইউজ কৰিম এই গোটেই প্ৰসেছটো মই তোমালোকক দেখাবলৈ গৈ আছো কিন্তু যদি তোমালোকে আমাৰ আগৰ ভিডিওছ বিলাক চোৱা নাই তাতো সাগে মই এবাৰ পাইভট টেবলৰ এটা হৰুকে ক্লাস লৈছো হেতু তোমালোকে চাই লবা তাৰ পিছত তুমি এটু চালে আৰু ভালকৈ বুজি পাবা তো আমি সময় নষ্ট নকৰো ডাইৰেক্টলি আমি এক্সেল ওপেন কৰি লও আৰু এক্সেল ওপেন কৰাৰ পিছত মই তোমালোকক এটা ফৰম্যাট দেখাম এই ফৰম্যাট হিচাপে আমি কামটো কৰিম তো ইয়াত তুমি চাব পাৰা যে আমাৰ এটা ফৰম্যাট বনোৱা আছে ইয়াত কলামস আছে ঠিক আছে যেতিয়া তুমি পাইভট টেবল ইউজ কৰিবা তেতিয়া হলে ইমান কলামস ইউজ কৰিব নোৱাৰিবা কিছুমান কলামসে তুমি পাৰ্টিকুলাৰ কলামসে ইউজ কৰিব পাৰিবা কিন্তু তুমি যেতিয়া স্লাইসাৰ ইউজ কৰিবা তুমি ইজিলি পাৰ্টিকুলাৰ বেলেগ যোনবিলাক কলামস ইউজফুল কলামস হেবিলাকো ইউজ কৰিব পাৰা ইয়াত তো সব কেটাই আমাৰ ইউজফুল কলামস হয় আমি আৰামসে তোমালোকক দেখাব বিচাৰিছো স্টেপ বাই স্টেপ যে কেনেকৈ আমি কামটো কৰিম তো ইয়াত তুমি চাব পাৰা আইডি প্ৰডাক্ট নেম ব্ৰ্যান্ড ব্ৰাঞ্চ মান্থ এণ্ড সেলস তো এইবিলাক অলপ বুজি লবা চাই লবা ঠিক আছে কেনেকৈ আমাৰ প্ৰডাক্টৰ নাম আছে কেনেকৈ ব্ৰ্যান্ডৰ নাম দিয়া হৈছে কেনেকৈ ব্ৰাঞ্চৰ নাম দিয়া হৈছে ব্ৰাঞ্চ মানে এৰিয়া যেনেকৈ গোৱালপাৰাত আমাৰ এটা স্টোৰ হ'ব পাৰে বঙাইগাঁৱত হ'ব পাৰে বিজনীত হ'ব পাৰে তো এইবিলাক ব্ৰাঞ্চ ঠিক আছে তো আমি ডাইৰেক্টলি সিটিৰ নাম দি দিছো দেন আমি ইয়াত মান্থ দি দিছো কোনটো মাহত কিমান সেলস হৈছে তাৰ পিছত ইয়াত আমাৰ সেলস এমাউন্ট দিয়া আছে তো মই এই ফৰম্যাটটো কমপ্লিটলি তোমালোকক বুজাই দিলো এতিয়া আমি পাইভট টেবল ক্ৰিয়েট কৰিম সো পাইভট টেবল ক্ৰিয়েট কৰা কোনো ডাঙৰ বস্তু নহয় প্ৰাইভেট টেবল যে কোনোৱে ক্ৰিয়েট কৰিব পাৰে কিন্তু ম্যানেজাৰক ইয়া তোমাৰ হায়াৰ লেভেলৰ যোনে এইবিলাক নাজানে ইহতি খালি তোমাৰ পা ডেটা মানে ইহতি বুজাৰ চেষ্টা কৰিব যে তুমি কি কৰিছা তুমি কেনেকৈ ইহতক বুজাবা যে তুমি তোমাক মানিলোৱা তোমাক কৈ দিলে যে মোক সবচে বেছি সেল কোনটো মাহত হৈছে শো কৰি দিয়া তেতিয়া হলে তুমি কেনেকৈ হেতু ইয়াৰ পা দেখাব পাৰিবা ঠিক আছে এটু টেবলৰ পা তো হেইবিলাক প্ৰবলেম আমি সলভ কৰো পাইভট টেবলৰ মাধ্যমে আৰু স্লাইস ঠিক আছে স্লাইসাৰৰ মাধ্যমে তো তুমি ইয়াত পাইভট টেবল আছে ইয়াত ক্লিক কৰিবা তো পাইভট টেবলত ক্লিক কৰাৰ লগে লগে ইয়াত চাব পাৰা মই এটা মিস্টেক কি কৰিলো যে মই সিলেক্ট কৰা নাই কমপ্লিট মই সিলেক্ট কৰিব লাগিব ওয়ান্স ইউ সিলেক্ট যেনেকৈ তুমি সিলেক্ট কৰি লবা ইয়াত তুমি পাইভট টেবল পাবা আৰু এটু হ'ব ইনসাৰ্টত হোমত নহয় ইনসাৰ্টত যাবা আৰু তোমাৰ পুৰা টেবলটো সিলেক্ট হ'ব লাগিব দেন তুমি পাইভট টেবলত ক্লিক কৰি দিবা পাইভট টেবলত ক্লিক কৰাৰ পিছত তুমি ইয়াত চাব পাৰা আমাৰ sheet to select হৈ গৈছে মানে কোনটো এৰিয়া হেতু সিলেক্ট হৈ গৈছে এতিয়া তুমি ইয়াতো শো কৰিব পাৰা ইয়া ফিৰ নিউ ওয়ার্কশিটতো ডিসপ্লে কৰিব পাৰা তো আমি এটা কাম কৰো নিউ ওয়ার্কশিটত ক্লিক কৰি কিনে ওকে প্ৰেছ কৰি দিও আৰু আমাৰ এটা নতুন শীট আহি গৈছে ইয়াত আমি আৰামসে ডিসপ্লে কৰিব পাৰিম এতিয়া আমি প্ৰডাক্ট নেম ইয়াত চাব পাৰা আমি কেনেকৈ এটু মানে অ্যাৰেঞ্জ কৰিম কেনেকৈ আমি শো কৰিম তো প্ৰডাক্ট নেমটো ক্লিক কৰিবা আৰু এটু তুমি লৈ যাবা ৰোত ঠিক আছে এটু ৰোত আহি গৈছে আমাৰ নেক্সট আমাৰ যেনেকৈ ব্র্যান্ড তো ব্র্যান্ডটো আমি লৈ যাও কলমত এন্ড আমাৰ আহি গল ইয়াত চাব পাৰা সেলস তো আমি ম্যাক্সিমাম এক এটাই দিলো তিনটা আমি কলামস এপ্লাই কৰি দিছো এজ এটা আমি ৰোত ইউজ কৰিছো প্ৰডাক্ট নেম ব্র্যান্ড আমি ওপৰত দি দিছো কি ব্র্যান্ড আছে আৰু আমাৰ সাম অফ সেলস ইয়াত দি দিছো তো ইয়াত তো এটু হৈ গল এটু পারফেক্টলি এটু তুমি চাব পাৰিছা খুব ধুনিয়াকে আমাৰ আহি আছে ঠিক আছে তো ইয়াত খুব ধুনিয়াকে তুমি ডিসপ্লে চাব পাৰিছা যে তোমাৰ হেডফোন বোটৰ 23000 ৰ সেলস হৈছে ঠিক আছে বোট দেন JBL ইমান তো তোমাৰ যোনটো হেডফোন কমপ্লিট হেডফোন পাৰ্টত মানে এই হেডফোন তোমাৰ দুটা ব্র্যান্ড আছে এটা হল বোট 23000 ৰ সেল কৰিছা এটা হল JBL আৰু ইয়াত 29000 কমপ্লিট সেল হৈছে তোমাৰ হেডফোনৰ এটো তো বুজি আমি পাইছো কিন্তু ইয়াত আৰু ব্র্যান্ড নহয় মান্থ নাই তাৰ পিছত তোমাৰ মান্থৰ তাৰ পিছত তোমাৰ ব্ৰাঞ্চ নাই তো হেবিলাক তুমি ইয়াত কেনেকৈ ডিসপ্লে কৰিবা হেতু কাৰণে আমি জাস্ট ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছত প্ৰথমত আমি কি কৰিম আমি যামগে আমি ডিজাইনত যাম ডিজাইনত যোৱাৰ পিছত ইয়াত তুমি চাব পাৰিবা ৰিপোৰ্ট লেআউট ইয়াত তুমি শো ইন টেবুলাৰ ফৰ্ম ইয়াত ক্লিক কৰি দিবা টেবুলাৰ ফৰ্মত আহি যাব টেবুলাৰ ফৰ্মত আহাৰ পিছত ঠিক আছে এটো আমাৰ আহি গল গুটেবিলাক মানে আমাৰ সেট হৈ গৈছে যেতিয়া তুমি টেবুলাৰ ফৰ্মত দি দিবা
এজ এ টেবল ফৰ্মেটত আহি গ'ল আৰু অলপ ডাঙৰকৈ পাৰফেক্টলি শ্ব' কৰি আছে এতিয়া তুমি কি কৰিবা ইয়াত জাষ্ট ক্লিক কৰা মানে যোনটো আমাৰ পাইভট টেবল আছে ইয়াতে ক্লিক কৰিলে হ'ল তাৰপিছত তোমালোকে যাবা পাইভট টেবল এনালাইজত যাবা ইয়াত যোৱাৰ পিছত তোমালোকে ইনচাৰ্ট স্লাইজাৰ আছে ইয়াত ক্লিক কৰি দিবা ঠিক আছে তো কেনেকৈ যদি মই বাহিৰত ক্লিক কৰোঁ কিন্তু পাইভট টেবল এনালাইজ হেতু গুছি গ'ল তুমি ইয়াত ক্লিক কৰাৰ পিছতে এটো আহিব পাইভট টেবল এনালাইজ এটো ক্লিক কৰাৰ পিছত তোমালোকে কোড যাবা ইয়াত চাব পাৰা ইনচাৰ্ট স্লাইজ ইয়াত যাবা স্লাইজাৰ ইয়াত ক্লিক কৰিবা এতিয়া আমাৰ তো প্ৰডাক্ট নেম আছে আইডি টো বৰ্তমান না লাগে আমাৰ ব্ৰ্যান্ডও আমি ইয়াত দিয়া আছে আমাৰ ব্ৰাঞ্চ লাগে তোমাৰ ব্ৰাঞ্চৰ মতে তুমি ডিটেইলছ আনিব বিচাৰিছা তো ইয়াত চাব পাৰা এই গুটেবিলাক ব্ৰাঞ্চ আহি গৈছে মই যেনেকৈ অভাইপুৰী ব্ৰাঞ্চৰ ডিটেইলছ আনিব বিচাৰিছো তো তুমি চাব পাৰা অভাইপুৰী ব্ৰাঞ্চত অনলি পেন ড্ৰাইভ বিক্ৰী হৈছে মই বৰপেটা ব্ৰাঞ্চ যদি দিও মাদাৰবোৰ্ড বিক্ৰী হৈছে বঙাইগাঁও যদি মই দি দিও ইয়াত আমাৰ হেডফোন কিবোৰ্ড এণ্ড প্ৰিন্টাৰ বিক্ৰী হৈছে তো এটো হল এটা সেপাৰেটলি আমি ইয়াৰ পৰা এনালাইজ কৰিব পাৰিছো যে আমাৰ বঙাইগাঁও ব্ৰাঞ্চত কি আইটেম কোনটো আইটেম কোনটো ব্ৰ্যান্ড গুটেবিলাক ইয়াত ডিসপ্লে হৈছে তো হেডফোন অনলি আমাৰ বঙাইগাঁও ব্ৰাঞ্চৰ হয় আৰু 6000 সেলস হৈছে ঠিক আছে তাৰপিছত আমাৰ প্ৰিন্টাৰ 9000 সেল হৈছে ক্যাননৰ আৰু এইচপি 65400 টোটাল ইমান টকাৰ সেলস হৈছে তো এটো হৈ গল এতিয়া তুমি মাল্টিপল আৰু এটা যদি ভাবিছা যে মই ইয়াত মান্থ আনিব বিচাৰিছো তেতিয়া হলে হে মাল্টিপল স্লাইসও তুমি আনিব পাৰিবা সিম্পলি ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তুমি अगेन পাইভট টেবল এনালাইজ যাবা দেন ইয়াত ইনচাৰ্ট স্লাইসত যাবা আৰু ইয়াত ক্লিক কৰি দিবা মান্থ এন্ড ওকে প্ৰেছ কৰি দিবা এতিয়া তুমি চাব পাৰা তোমাৰ মান্থ আহি গল এতিয়া যোনটো মান্থ ঠিক আছে যেনেকৈ বঙাইগাঁও এন্ড ফেব্ৰুৱাৰী মান্থত কি সেল হৈছে অটোমেটিকলি ইয়াত আহি গল হেডফোন ইমান টকাৰ জানুৱাৰী মাহত প্ৰিন্টাৰ সেল হৈছে 50000 গোৱালপাৰা ব্ৰাঞ্চ গলা গোৱালপাৰা ব্ৰাঞ্চত মাৰ্চ মাহত কিবা সেল হৈছে কিবোৰ্ড প্ৰিন্টাৰ ঠিক আছে তো ইয়াত ইমান ধুনিয়াকে তোমাক বুজাই দিব যে তোমাৰ আৰু বেলেগ একো কৰিবই না লাগে সো দিস ইজ কল্ড স্লাইজাৰ আৰু স্লাইজাৰৰ মাধ্যমে আমি কমপ্লিটলি আমাৰ ডিটেইলছ বিলাক ভালকে চাব পাৰো ওকে তাৰপিছত এনেকা হ'ব পাৰে যে এই স্লাইজাৰৰ কালাৰ বিলাক তোমাক কনফিউজ কৰিব পাৰে তো তুমি ইয়াৰ পৰা যে কোনো বেলেগ কালাৰ ইয়াত এপ্লাই কৰি দিবা সো এইবিলাকো অপচনস ইয়াত দিয়া আছে ঠিক আছে তুমি হাইট এন্ড উইডথ বঢ়াব পাৰা ইয়াত চাব পাৰা কলামস আছে ন এই কলামসৰ যোনটো মানে ল ইয়াত মই এটো ক্লিক কৰো মই ইয়াত এটো সিলেক্ট কৰিলো এতিয়া কলামস এটো সোৱা এনেকে 2 কলামস আহি গৈছে ঠিক আছে ইয়াত চাব পাৰা জানুৱাৰী সেপ্টেম্বৰ ফেব্ৰুৱাৰী এনেকে বঢ়ি আছে তোমাৰ কলামস বিলাক আহি গৈছে তুমি কলামসৰ হাইট বঢ়াব পাৰা এনেকে কমাব পাৰা ঠিক আছে তেনেকে আমি ব্ৰাঞ্চৰো কৰিব পাৰো ইভেন তুমি এই কমপ্লিট এৰিয়া টু স্লাইচাৰৰো হাইট বঢ়াব পাৰা এনেকে ঠিক আছে তলৰ ফালে সোৱা বঢ়াই দিছো কমাব পাৰো আমি ঠিক আছে উইডথ এন্ড হাইট আমি বঢ়াব কমাব পাৰো তো আই থিংক তোমালোকে আমাৰ স্লাইচাৰৰ মাধ্যমে আমি কেনেকে কাম কৰিব পাৰো তোমালোকক মই বুজাই দিছো এতিয়া আৰু এটা কথা যেনেকে তোমাৰ একেলগে অনলি গোৱালপাৰা মানিলোৱা তোমাৰ বঙাইগাঁও এন্ড গোৱালপাৰা দুটাৰে লাগে তো মই ইয়াত ক্লিক কৰিম এন্ড কন্ট্ৰোল প্ৰেছ কৰি গোৱালপাৰা এন্ড তুমি সিলেক্ট কৰি ললা কি কয় বঙাইগাঁও ওকে দেন তুমি জুন মাহত সিলেক্ট কৰা জুন মাহত আহি গল ঠিক আছে তো জুন মাহত কি হৈছে প্ৰিন্টাৰ অনলি সেল হৈছে তো এনেকে তুমি আৰামসে ডিটেইলছ বিলাক উলাব পাৰা খুব ধুনিয়াকে আমি এই ডিটেইলছ বিলাক ইয়াত চাব পাৰা মাল্টিপল সিলেক্ট ব্ৰাঞ্চ আছে তো ইয়াত আমি ক্লিক কৰিলে এটো মাল্টিপল ব্ৰাঞ্চেছ আমি সিলেক্ট কৰিব পাৰিছো তো হেতু তুমি ৰাইট ক্লিক কৰিও কৰিব পাৰা মাল্টিপল ব্ৰাঞ্চেছ ঠিক আছে এনেকে আৰু এটো হল ক্লিয়াৰ কৰা যদি ক্লিয়াৰ কৰি দিয়া তেতিয়া হলে মানে বঙাইগাঁও বিজনি গোৱালপাৰা আৰু কোকৰাঝাৰ এইবিলাক গুছি যাব তেনেকে তুমি মাল্টিপল মান্থছৰ কাৰণে ইয়াত মাল্টিপল সিলেক্ট মান্থ তো কোনটো যেনেকে জানুৱাৰী জুন এন্ড নৱেম্বৰ আহি গৈছে সেপ্টেম্বৰ দি দিও তো ইয়াত চাব পাৰা এতিয়া তোমাৰ ব্ৰাঞ্চত আমাৰ বিজনি বঙাইগাঁও গোৱালপাৰা কোকৰাঝাৰ এইকেটা ব্ৰাঞ্চ আৰু আমাৰ জুন সেপ্টেম্বৰ এন্ড নৱেম্বৰত এইকেটা বস্তু সেল হৈছে ঠিক আছে তো খুব ধুনিয়াকে তুমি ইয়াৰ পৰা ডিটেইল উলাব পাৰা সো আই থিংক তোমালোকে মানে যোনটো তোমালোকৰ ভিতৰ যদি কোনো ধৰণৰ ডাউট থাকে তোমালোকে ক্লিয়াৰ কৰি লব পাৰা আমাক কমেন্ট কৰিব পাৰা আমি আৰু ভালকে তোমালোকক বুজাই দিম কিন্তু আজিৰ ক্লাছত মই ইমান ভালকে বুজাইছো যে তোমালোকৰ ডাউট বিলাক থাকিব না লাগে যদি ডাউট থাকে আমাক সুধিব পাৰা তো আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰো যদি তোমালোকে আমাৰ ভিডিওছ বিলাক ভাল পাই আছা লাইক কৰি আছা ঠিক আছে যদি
বুজি পাই আছা প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আৰু আমাৰ লক্ষ অনলাইন ট্ৰেইনিং যোনটো ইউটিউব চেনেল আছে সেইটোক ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে বেল আইকন নটিফিকেশ্যন অন কৰি ল'বা তোমালোকে ভিডিঅ'ছবিলাক পাই থাকিবা ৰেগুলাৰ বেচিছত আৰু আমাৰ ফেচবুক পেজ হ'ল লক্ষ CTI এণ্ড লক্ষ ইনষ্টিটিউট তোমালোকে যিকোনো এটা ফ'ল' কৰিব পাৰা য'ত আমি ৰেগুলাৰলি বেচিছত ভিডিঅ'ছ আপলোড কৰি থাকোঁ অল আৰ এডুকেশ্যনেল ভিডিঅ'ছ তো আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰোঁ থেংক ইউ বাই বাই টেক কেয়াৰ